वीडियो को लाइक करें, हमारे चैनल को सब्सक्राइब कर बेल आइकन जरूर प्रेस करें। हेलो एवरीवन, वेलकम टू माय यूट्यूब चैनल নিউ এডুকেশ্যন ষ্টাডি। আজি তোমালোকে থাম্বনেল চাই গম পাইছা যে আমাৰ এই লেটাৰ টু গডৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা আমি 45টা এমচিকিউ আজি তোমালোকৰ বাবে লৈ আহিছোঁ। কাৰণ আমাৰ এইবাৰ HSLC 2027 অৰ্থাৎ 2027 বৰ্ষত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে তোমালোকে HSLC এক্সাম দিবলৈ গৈ আছা, তোমালোকৰ বাবে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ এই 45টা এমচিকিউৰ পৰা তোমালোকৰ 100% বহুতো কোৱেশ্চন কমন থাকিব। আৰু যদি চেনেলটোত কোনোবাই নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা এণ্ড বেল আইকনটো টিপিবা। আৰু যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই লাইক কমেণ্ট কৰিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো এই লেটাৰ টু গড ইয়াৰে আমি যদি তোমালোকৰ একদম ভাঙি পাতি দিওঁ তেনেহ'লে ভিডিঅ'টো লং হ'ব। মই যাতে ভিডিঅ'টো শৰ্ট হয় তাৰ বাবে মই তোমালোকৰ অলপকৈ বুজাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাবা। সো ফাৰ্ষ্ট অফ অল এক নম্বৰৰ কুৱেশ্যনৰ যে দুটা ষ্টেটমেণ্ট দিয়া আছে। নম্বৰ 1, দ্য হাউচ ইন হুইচ লেঞ্চো ৱাজ লিভিং ৱাজ ইন দ্য মিডল অফ দ্য পপুলাছ টাউন। Statement 2, Lenso was a good farmer. Here answer to hole answer number B অর্থাৎ B is correct যে statement 1 is false and statement 2 is true। এইটো 2024 চনত আহিছিল। 2 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হৈছে যে answer number C is correct। 3 নম্বৰৰ কুৱেশ্যনটোৰ উত্তৰ হৈছে answer number B is correct। তাৰপিছত 4 নম্বৰৰ এনসাৰটো হৈছে তোমালোকৰ C is correct। 5 নম্বৰৰ অপশ্যনটো কি হ'ব? অপশ্যন D is correct। তাৰপিছত আহিল 6 নম্বৰৰ অপশ্যন B is correct ইছমাইল। 7 নম্বৰৰ অপশ্যন B is correct। 8 নম্বৰৰ অপশ্যন B is correct। 9 নম্বৰৰ অপশ্যন A is correct। 10 নম্বৰ অৰ্থাৎ 10 নম্বৰৰ অপশ্যন নম্বৰ V2 কাৰেক্ট। তাৰপিছত 11 নম্বৰ আমাৰ 2025 বৰ্ষত আহিছিল। এই 11 নম্বৰ কুৱেশ্যনটোৰ চোৱা তোমাৰ যে তেওঁ যেতিয়া ৰিচিভ কৰিছিল পোষ্ট মাষ্টাৰৰ পৰা তেওঁ যিটো ছাৰপ্ৰাইজ হৈছিল সেইটো দেখা পোৱা নগৈছিল কিয়? এই কিমান নম্বৰ 11 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ল অপশ্যন নম্বৰ A is correct। তাৰপিছত আহিল 12 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে D নম্বৰ। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে A নম্বৰ। তাৰপিছত 14 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে D নম্বৰ। তাৰপিছত কৈছে 15 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে A নম্বৰ। তাৰপিছত 16 নম্বৰ কুৱেশ্যন যে হাউ মাছ মানি ডিড লেঞ্চো আস্ক ফৰ, যে ইয়াৰ এনচাৰটো হৈছে B নম্বৰ 100 পিচছ। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে D নম্বৰ। 18 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে D নম্বৰ। তাৰপিছত 19 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে C নম্বৰ। তাৰপিছত 20 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে B নম্বৰ। তাৰপিছত 21 নম্বৰৰ এনচাৰ কুৱেশ্যনটো চোৱা, হাউ ডিড পোষ্টমাষ্টাৰ হেল্প লেঞ্চো, ইয়াৰ এনচাৰটো হৈছে A নম্বৰ। তাৰপিছত 22 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে B নম্বৰ। তাৰপিছত 23 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে B নম্বৰ। তাৰপিছত 24 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে D নম্বৰ। তাৰপিছত 25 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে B নম্বৰ। তাৰপিছত 26 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে C নম্বৰ। তাৰপিছত 27 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে B নম্বৰ। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে B নম্বৰ। তাৰপিছত 29 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো হৈছে C নম্বৰ। তাৰপিছত 30ৰ এনচাৰটো হৈছে কুৱেশ্যনটো চোৱা আৰু এনচাৰটো কিমান C। তাৰপিছত 31 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে D। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে B নম্বৰ, অপশ্যন নম্বৰ B। তাৰপিছত 33 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন নম্বৰ D। তাৰপিছত 34 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন নম্বৰ C। তাৰপিছত 35 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন নম্বৰ B। তাৰপিছত
অপশ্যন নম্বৰ 36 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন নম্বৰ বি তাৰপিছত 37 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন নম্বৰ এ তাৰপিছত 38 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি তাৰপিছত 39 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন নম্বৰ চি তাৰপিছত 40 নম্বৰ কুৱেশ্যনটোৰ হৈছে অপশ্যন নম্বৰ চি তাৰপিছত আহিল লাষ্টত 41 নম্বৰ এইটোৰ অপশ্যন নম্বৰ চি তো মই অনেক কষ্ট কৰি তোমালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ কোনটো চেপ্টাৰৰ ওপৰত লাগে তোমালোকে কমেণ্ট কৰি জনাবা মই তোমালোকৰ সেইটো চেপ্টাৰৰ ওপৰত MCQ দি দিম আৰু তোমালোকৰ নেক্সট ভিডিঅ'লৈ আৰু MCQ দিম তোমালোকে এইকেইটা ভালদৰে পঢ়া শুনা কৰি থাকা তো ধন্যবাদ অল এভৰিৱান